দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছে এটা গুৰুত্বপূৰ্ণ খবৰ বিশ্বকাপ বিজয়ী উমা চেত্ৰীক লৈ এতিয়া বোকাখাটত এক প্ৰকাৰ বিশাল ৰেলী ভাৰতীয় ক্ৰিকেটাৰ গৰাকীক লৈ এতিয়া সমগ্ৰ অসমবাসী উৎফুল্লিত কিয়নো বোকাখাটৰ দৰে এখন ঠাইৰ পৰা গৈ ভাৰতৰ হৈ খেলি বিশ্বকাপৰ দৰে সোৱাদ দিলে সমগ্ৰ বিশ্ববাসীক সমগ্ৰ দেশবাসীৰ সন্মুখত সমগ্ৰ বিশ্বৰ সন্মুখত দেশক প্ৰতিষ্ঠা কৰিলে উমা চেত্ৰীয়ে আৰু তাৰ পাছত বিশ্বকাপ জিনি ঘৰলৈ উভতি আহিল উমা চেত্ৰী আৰু বোকাখাটত আজিৰ দিনটোত বৃহৎ ৰেলী ওলাইছে এতিয়া উমা চেত্ৰীক লগত লৈ এই গুৰুত্বপূৰ্ণ খবৰটো টাইমিটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাই আছো বিশ্বকাপ বিজয়ী ভাৰতীয় ক্ৰিকেটাৰ উমা চেত্ৰীক লগত লৈ বোকাখাটত এতিয়া বিশাল ৰেলী জিপ বাইক ই ৰিক্সাৰে অনুৰাগীয়ে কৰিছে ৰাজপথেৰে সমদল বোকাখাট জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত হাজাৰ হাজাৰ লোকে ভিৰ কৰিছে উমা চেত্ৰীক ওচৰৰ পৰা এবাৰ অভিবাদন জনাবৰ বাবে ভাৰতীয় দলত স্থান লাভ কৰা প্ৰথমগৰাকী অসমীয়া মহিলা ক্ৰিকেটাৰ উমা চেত্ৰী অসম জীয়ৰী উমাক লৈ গৌৰৱান্বিত সমগ্ৰ দেশবাসী সমগ্ৰ দেশৰ জনতাই উমাক লৈ গৌৰৱ কৰিছে বিশ্বকাপ বিজয়েৰে দেশবাসীক অনন্য উপহাৰ দিছে উমা চেত্ৰীয়ে আৰু বোকাখাটৰ দৰে এখন ঠাইৰ পৰা ওলাই গৈ অসমৰ দৰে এখন ৰাজ্যৰ পৰা ওলাই গৈ ভাৰতীয় দলৰ হৈ খেলি বিশ্বকাপ জিনি আহিল ভাৰতীয় দলৰ ক্ৰিকেটাৰ উমা চেত্ৰীয়ে এইগৰাকী উমা চেত্ৰীক আজিৰ দিনটোত সকলোৱে জনাইছে উষ্ম অভিনন্দন কামাখ্যা প্ৰসাদ প্ৰাসাদ দেখিবলৈ পোৱা গৈছে ৰেলী অনুষ্ঠানত আৰু সমান্তৰালকৈ মন্ত্ৰী অতুল বৰাক দেখিবলৈ পোৱা গৈছে অন্যান্য বহু লোকৰ সমাগম ইতিমধ্যে বোকাখাটত হৈছে আৰু এইখন জীপত পুষ্পসজ্জিত এখন জীপেৰে এতিয়া ভাৰত গৌৰৱ উমা চেত্ৰীক লগত লৈ সকলোৱে কৰিছে ৰেলী আৰু এইদৰে উমা চেত্ৰীক সকলোৱে ৰাজপথতে একোখনকৈ গামোচা পৰিধান কৰাইছে আৰু ঢোলে ডগৰে এক প্ৰকাণ্ড ৰেলী কৰা দেখিবলৈ পোৱা গৈছে জীপ বাইক ই ৰিক্সা সকলো এতিয়া সমদলত ভাগ লোৱা দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত টাইমিটৰ দৰ্শকসকলক আমি দেখুৱাই আছো বিশ্বকাপ বিজয়ী ভাৰতীয় ক্ৰিকেটাৰ উমা চেত্ৰীক লগত লৈ এতিয়া বোকাখাটত হৈছে ৰেলী যান বাহনেৰে ইতিমধ্যে বোকাখাটৰ ৰাজপথেৰে ৰেলী কৰাৰ দৃশ্যাংশ বন্দী হৈছে আৰু এইগৰাকী উমা চেত্ৰীয়ে ভাৰতবাসীক দিলে বিশ্বকাপ বিজয়ৰ সোৱাদ কিয়নো বিশ্বকাপ ক্ৰিকেটত মহিলা বিশ্বকাপ ক্ৰিকেটত এইবাৰ বিজয়ৰ সোৱাদ দিছে দেশবাসীক ভাৰতীয় মহিলা দলটোৱে আৰু ভাৰতীয় মহিলা দলটোত স্থান লাভ কৰা বোকাখাটৰ এইগৰাকী উমা চেত্ৰীয়ে এইবাৰ দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়ালে আৰু আজিৰ দিনটোত দেখিবলৈ পোৱা গৈছে বিশ্বকাপ বিজয়ী উমা চেত্ৰী ঘৰলৈ উভতি অহাৰ পাছত এতিয়া বোকাখাটত এক প্ৰকাৰ বৃহৎ ৰেলী আৰম্ভ হোৱা দেখিবলৈ পোৱা গৈছে আৰু ক্ৰীড়া সন্থাৰ খেলপথাৰত ইতিমধ্যে আৰু বোকাখাটত এতিয়া উমা চেত্ৰীক লগত লৈ ৰেলী আৰম্ভ কৰিছে হাজাৰ হাজাৰ জনতাই চৰকাৰৰ তৰফৰ পৰা প্ৰতিনিধি হিচাপে মন্ত্ৰী অতুল বৰা আৰু সমান্তৰালকৈ সাংসদ কামাখ্যা প্ৰসাদ প্ৰাসাদকো দেখিবলৈ পোৱা গৈছে আৰু অন্যান্য লোকে ভিৰ কৰিছে হাজাৰ হাজাৰ লোকে ভিৰ কৰিছে আৰু ঢোলে ডগৰে উমা চেত্ৰীক পুষ্পবৃষ্টিৰ মাজেৰে আদৰি অনাৰ দৃশ্যাংশ দেখুৱাইছোঁ আৰু বোকাখাটৰ মাজেৰে পাৰ হৈছে এটা বৃহৎ ৰেলী সেই দৃশ্যাংশ মুহূৰ্তত টাইমিটৰ দৰ্শকসকলক দেখুৱাই আছোঁ আৰু সামৰিক সজ্জাৰে তেওঁক দিয়া হৈছে সম্বৰ্ধনা আৰক্ষীয়ে ইতিমধ্যেই মাৰ্কেজ বজাইছে আৰু অন্যান্য সাংগীতিক ব্যৱস্থাপনেৰে উমা চেত্ৰীক শুভেচ্ছা জ্ঞাপন কৰা হৈছে কিয়নো বিশ্বৰ বুকুত ভাৰতৰ নাম খোদিত কৰি থৈ অহা অসম সন্তান এইগৰাকী উমা চেত্ৰীয়ে ভাৰতীয় দলৰ হৈ খেলিছে ক্ৰিকেট আৰু ভাৰতীয় দলৰ হৈ স্থান লাভ কৰাৰ পাছত প্ৰথমবাৰৰ বাবে ভাৰতীয় মহিলা দলটোৱে বিশ্বকাপ বিজয়ী হৈ আহিছে আৰু বিশ্বকাপ ক্ৰিকেটত ভাৰতীয় দলটোৱে নাম খোদিত কৰি থৈ অহাৰ পাছত এতিয়া সম্প্ৰতি দেখিবলৈ পোৱা গৈছে উমা চেত্ৰীক লৈ গৌৰৱবোধ কৰিছে সমগ্ৰ ৰাজ্যখনৰ জনতাই বোকাখাটত আজিৰ পৰিৱেশ এই মুহূৰ্তত দেখুৱাইছোঁ আৰু উমা চেত্ৰীক টাইমিটৰ কমেণ্ট ছেকশ্যনৰ জৰিয়তে আপুনিও জনাব পাৰিব অভিনন্দন এই মুহূৰ্তত টাইমিটৰ কমেণ্ট ছেকশ্যন আমি খুলি দিছোঁ টাইমিটৰ কমেণ্ট ছেকশ্যনত আপুনিও কৰিব পাৰিব উমা চেত্ৰীক অভিবাদন জনাব পাৰিব অভিবাদন জনোৱাৰ মন্তব্য পোনপটীয়া সম্প্ৰচাৰতে আমি পঢ়ি শুনাবলৈ চেষ্টা কৰিম সাজাদুল ইছলামে
শুভেচ্ছা জ্ঞাপন কৰিছে বিউটি দেৱী গোস্বামীয়ে অভিনন্দন দিছে উমা চেত্ৰীক বাবুল বিশ্বাসে অভিনন্দন দিছে উমা চেত্ৰীক নাজিম আহমেদে উমা চেত্ৰীক দিছে অভিনন্দন কেশৱ কৃষ্ণাই মন্তব্য প্ৰকাশ কৰিছে কংগ্ৰেচুলেশ্যন বুলি উল্লেখ কৰিছে আন কেইবাগৰাকীও দৰ্শকৰ মন্তব্য আহি পৰিছে টাইমেটৰ দৰ্শকসকলক আমি পোনপটীয়া সম্প্ৰচাৰত সেই মন্তব্যসমূহ পঢ়ি শুনাবলৈ চেষ্টা কৰি আছোঁ বিভিন্ন প্ৰান্তৰ পৰা বহু দৰ্শকে মুহূৰ্তত মন্তব্য প্ৰকাশ কৰিছে সেই মন্তব্যসমূহ আমি পোনপটীয়া সম্প্ৰচাৰত টাইমেটৰ দৰ্শকসকলক শুনাই থাকিম নাজিম আহমেদে অভিনন্দন জ্ঞাপন কৰিছে আন কেইবাগৰাকীও দৰ্শকৰ মন্তব্য থাকিব গৌতম দত্তই কংগ্ৰেচুলেশ্যনছ বুলি উল্লেখ কৰিছে ৰিয়ান কদম লিঞ্চে মন্তব্য প্ৰকাশ কৰিছে কংগ্ৰেচুলেশ্যনছ উমা ভনী এনেধৰণৰ কেতবোৰ কথা উল্লেখ কৰিছে আৰু এইগৰাকী উমা চেত্ৰীয়ে অসমৰ বুকুৰ পৰা গৈ বোকাখাটৰ বুকুৰ পৰা গৈ তেওঁ বিশ্বৰ বুকুত নিজৰ নাম খোদিত কৰিছে আৰু ভাৰতীয় মহিলা ক্ৰিকেট দলটোত এক সৰব ভূমিকা গ্ৰহণ কৰিছে আৰু ভাৰতীয় মহিলা ক্ৰিকেট দলটোত প্ৰথমবাৰৰ বাবে স্থান লাভ কৰিয়েই প্ৰথমবাৰৰ বাবে মহিলা দলটোৱে দেশবাসীক দিছে বিশ্বকাপ বিজয়ৰ সোৱাদ আৰু বিশ্বকাপ বিজয়ৰ সোৱাদ দি দেশবাসীক এই অনন্য উপহাৰ প্ৰদান কৰি অৱশেষত ঘৰলৈ ঘূৰি আহিল উমা চেত্ৰী আৰু ঘৰলৈ ঘূৰি অহাৰ পাছত উমা চেত্ৰীক লৈ এতিয়া বোকাখাটত বৃহৎ ৰেলী আৰু ইতিমধ্যে বিশাল ৰেলী কৰা দেখিবলৈ পোৱা গৈছে সেই দৃশ্যাংশ টাইমিটৰ দৰ্শকসকলক দেখুৱাইছোঁ অসম চৰকাৰৰ এগৰাকী মন্ত্ৰী অতুল বৰাকো দেখিবলৈ পোৱা গৈছে সাংসদ কামাখ্যা প্ৰসাদ তাছাক দেখিবলৈ পোৱা গৈছে প্ৰশাসনৰ কেইবাগৰাকী উচ্চপদস্থ বিষয়াক দেখিবলৈ পোৱা গৈছে আৰু সৰ্বসাধাৰণ জনতা ওলাই আহিছে আৰু জিপেৰে ৰাজপথেৰে ৰেলী কৰি অহা উমা চেত্ৰীক ৰাজপথতে ৰখাই এগৰাকী বয়োবৃদ্ধ মহিলাই তেওঁক এখিনি বিহুৱান যাচিছে গামোচা পিন্ধাইছে আৰু ওচৰৰ পৰা উমা চেত্ৰীক এবাৰ চাই অভিবাদন জ্ঞাপন কৰিছে কিন্তু দেশৰ বাবে উমা চেত্ৰীয়ে যিখিনি অৱদান আগবঢ়াইছে ভাৰতীয় মহিলা ক্ৰিকেট দলটোৰ বাবে উমা চেত্ৰীৰ যি অৱদান আৰু উমা চেত্ৰীয়ে ভাৰতীয় দলটোৰ বাবে খেলি ভাৰতীয় দলটোক যেনেধৰণে বিশ্বকাপ বিজয়ৰ সোৱাদ দিছে তাৰ বাবে উমা চেত্ৰীৰ ওচৰত সমগ্ৰ দেশবাসী কৃতজ্ঞ প্ৰতিগৰাকী খেলুৱৈ নিজৰ নিজৰ ঘৰলৈ ঘূৰি গৈছে আৰু তাৰ পাছতেই বিশ্বকাপ বিজয়ৰ সোৱাদ দি ঘৰলৈ ঘূৰি যোৱা প্ৰতিগৰাকী ভাৰতীয় দলৰ মহিলা খেলুৱৈসকলক উষ্ম অভিনন্দন জনোৱা হৈছে টাইমিটৰ কমেণ্ট ছেকশ্যন খুলি দিয়া হৈছে বিভিন্ন প্ৰান্তৰ পৰা বহু দৰ্শকে মুহূৰ্তত টাইমিটৰ কমেণ্ট ছেকশ্যনত উমা চেত্ৰীক শুভেচ্ছাৰে উপচাই পেলাইছে চম্পা নেত্ৰই মন্তব্য প্ৰকাশ কৰিছে অভিনন্দন বুলি দিছে ইলিয়াছুদ্দিনে অভিনন্দন দিছে ৰাকেশ চেত্ৰীয়ে অভিনন্দন দিছে সুৰজ জামালে অভিনন্দন দিছে শকুন্তলা কছাৰীয়ে অভিনন্দন দিছে ৰমেন মুৰ্মুৱে অভিনন্দন দিছে সাবজুল চৌধুৰীয়ে অভিনন্দন দিছে ভৱানী উপাধ্যায়ে অভিনন্দন দিছে নীল নেপুনে অভিনন্দন দিছে বিভিন্ন প্ৰান্তৰ পৰা বহু দৰ্শকে এতিয়া উমা চেত্ৰীক শুভেচ্ছাৰে উপচাই পেলোৱাৰ বাতৰি এই মুহূৰ্তত আহি পৰিছে আৰু সেই দৃশ্যাংশ টাইমিটৰ দৰ্শকসকলক দেখুৱাইছোঁ আৰু আন কেইবাটাও মন্তব্য আছে টাইমিটৰ দৰ্শকসকলক এই মুহূৰ্তত সেই মন্তব্য আমি শুনাই ল'বলৈ চেষ্টা কৰিছোঁ উমা চেত্ৰী গৃহ জিলাত আজি এনেকে সম্বৰ্ধনা জনাবলৈ পাই আমি অত্যন্ত আনন্দিত হৈছোঁ বোকাখাট জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত আজি এই সম্বৰ্ধনা অনুষ্ঠানটো অনুষ্ঠিত হৈছে যদিও ইয়াত জিলা প্ৰশাসন জিলা পুলিচ প্ৰশাসন আৰু বোকাখাট সমজিলা প্ৰশাসন গভীৰভাৱে জড়িত হৈ আছে আৰু ৰাইজ জড়িত হৈ আছে আজি ইয়াত অগণকৰ সমাৱেশ ঘটিছে বিভিন্ন সংগঠনৰ দলৰ ব্যক্তি পুৰুষ মহিলা ইয়ালৈ আহিছে ছাত্ৰ ছাত্ৰী আহিছে শিক্ষানুষ্ঠানবোৰৰ পৰা আহিছে আৰু উমাও আৱেগিক হৈ পৰিছে উমাৰ এই সাফল্যই আমাক গৌৰৱান্বিত কৰিছে আৰু তেওঁ আৰু আগবাঢ়ি যাওক আমি সকলোৱে মনে প্ৰাণে এইটোকে কামনা কৰিছোঁ সেইটোতো ডাঙৰ কথা আৰু উমাৰ লগতে আমাৰ গৃহ জিলাত আপোনালোকে দেখিছে লাভলীনা নয়নমণি তেওঁলোকো সফলতাৰ মুখ দেখিছে ঈৰ্ষণীয় সফলতা বহুতৰ বাবে তাৰ কাৰণে আমি ভাবোঁ যে তেওঁলোকৰ নিজা প্ৰচেষ্টা অধ্যাৱসায় অনুশীলন সেয়াই মূল কথা আৰু আপোনালোকে দেখিছে যে আমাৰ চৰকাৰটো খেলুৱৈক যথেষ্ট ছাপোৰ্ট কৰিছে আজি হিমা দাসকে হওক নয়নমণিকে হওক লাভলীনাকে হওক আৰু ডেফিনেটলি উমাক সহায় কৰিব মাননীয় মুখ্যমন্ত্ৰীয়ে খা খবৰ খেলৰ দিনৰ ভাগত মই আহিছিলোঁ এইটো মুকলি কৰিবলৈ দিছিলে উমাৰ নামত এইদিনা আমি জিলা ক্ৰীড়া সন্থাৰ মোৰ বন্ধু বান্ধৱসকলৰ লগত আলোচনা কৰি সেইদিনাই সেই গৃহটো তেওঁৰ নামেৰে উমাৰ নামেৰে নাম
আস্তে আস্তে লাহে 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 আস্তে 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 লাহে 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 আপুনি এটা শ্ল' মোশ্যনত যাওক সেইখনৰ জোখত মানে আস্তে 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 লাহে 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 লাহে